বাসগৃহত এতিয়া কান্দোনৰ ৰোল উঠিছে কান্দি কান্দি ভাগৰি পৰিছে আত্মীয় চিঞৰি চিঞৰি কান্দিছে কিয়নো অকালতে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক খাবতি ল'বলগীয়া হ'ল বিহুৱতী নিখামণি হালৈ মৃত্যুৰ পাছতে এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে নিখামণি হালৈৰ বাসগৃহত এতিয়া কান্দোনৰ ৰোল উঠিছে আত্মীয় পৰিয়ালৰ লোক কান্দি কান্দি ভাগৰি পৰিছে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সেই দৃশ্য দেখিলে আপুনিও হুকত ভাগি পৰিব লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ অজান দেশলৈ নিখামণি হালৈৰ মৃত্যুত এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে নিখামণিৰ বাসগৃহত কান্দোনৰ ৰোল কান্দি কান্দি ভাগৰি পৰিছে আত্মীয় সকলোৱে চকুলো জুকিছে কান্দি কান্দি আত্মীয় ভাগৰি পৰিছে বাসগৃহত কান্দোনৰ ৰোল উঠিছে প্ৰতিগৰাকী ব্যক্তিয়ে আজি চকুলো জুকিছে অকালতে মৃত্যু খাবতি ল'লে নিখামণিয়ে অকাল মৃত্যু খাবতি লোৱা নিখামণিক এতিয়া স্মৰণ কৰি সকলোৱে চকুলো জুকিছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল ভাস্কৰ জ্যোতি বিহু হুঁচৰি দল ট্ৰেভেলাৰৰ সৈতে ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষ আৰু ট্ৰেইলাৰৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত 11গৰাকীকৈ বিহুৱতী এয়া আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো এয়া নিখামণি হালৈৰ তামোলপুৰৰ ঝাৰগাঁৱৰ বাসগৃহ যেহেতু তামোলপুৰৰ ঝাৰগাঁৱত ঘৰ নিখামণি হালৈৰ আৰু নিখামণি হালৈৰ তামোলপুৰৰ ঝাৰগাঁৱৰ বাসগৃহত কান্দোনৰ ৰোল উঠিছে আত্মীয়বৰ্গ কান্দোনত ভাগি পৰিছে চকুলো টুকিছে হাহাকাৰ কৰিছে এক হুকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কিমান এক হৃদয় ভঙা দৃশ্য আছে এক হৃদয় বিদাৰক ঘটনা যি দুৰ্ঘটনা সংঘটিত হৈছিল সেই দুৰ্ঘটনাত এইদৰে কৰুণ মৃত্যু খাবতি ল'বলগীয়া হ'ল এগৰাকী প্ৰতিভাৱান যুৱতীয়ে এগৰাকী 25 বছৰীয়া নিখামণি হালৈ ভাস্কৰ জ্যোতি বিহু হুঁচৰি দল নলবাৰীৰ হাৰিভাঙাৰ আৰু এই বিহু হুঁচৰি দলটো তামোলপুৰলৈ গৈছিল তেওঁলোকে বিহু অনুষ্ঠান কৰিবলৈ তামোলপুৰলৈ যাওঁতে এক ভয়াৱহ দুৰ্ঘটনাত পতিত হয় আৰু এই দুৰ্ঘটনাত পতিত হৈ ট্ৰেভেলাৰখনত গৈ আছিল বিপৰীত দিশৰ পৰা অহা ট্ৰেইলাৰৰ সৈতে হয় মুখামুখি সংঘৰ্ষ আৰু এই সংঘৰ্ষতেই এনেদৰে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যু খাবতি ল'বলগীয়া হ'ল নিখামণি হালৈয়ে সমান্তৰালকৈ 11গৰাকীকৈ বিহুৱতী গুৰুতৰভাৱে আহত হৈছে ইয়াৰে 5জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এয়া নিখামণি হালৈৰ তামোলপুৰৰ ঝাৰগাঁৱৰ বাসগৃহ আৰু তামোলপুৰৰ এই বাসগৃহত এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে পৰিয়ালৰ লোক আত্মীয়বৰ্গক কান্দোনত ভাগি পৰিছে চিঞৰি চিঞৰি কান্দিছে কিয়নো এগৰাকী যুৱতীয়ে এইদৰে কৰুণ মৃত্যু খাবতি ল'বলগীয়া হ'ল নিখামণিৰ মৃত্যুত এতিয়া সকলোৱে চকুলো জুকিছে সকলোৱে কান্দিছে পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে তেওঁৰ আত্মীয়বৰ্গ কান্দোনত ভাগি পৰিছে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এনেদৰে কৰুণভাৱে মৃত্যুক খাবতি লৈছে এগৰাকী প্ৰতিভাৱান যুৱতীয়ে নিখামণি হালৈৰ মৃত্যুত এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল নিখামণি হালৈ আৰু আত্মীয়বৰ্গ এইদৰে কান্দোনত ভাগি পৰিছে আমি দৃষ্টান্ত দেখুৱাইছো এগৰাকী প্ৰতিভাৱান যুৱতী কেৱল বিহুৱতীয়ে নহয় বিহুৱতীৰ লগতে নাগাৰা নামৰ পাঠিকাও আছিল নিখামণি আৰু বিহুৱতীৰ লগতে নাগাৰা নামৰ পাঠিকা নিখামণি হালৈয়ে অকালভাৱে মৃত্যু খাবতি ল'বলগীয়া হ'ল যাৰ পাছত এতিয়া সকলোৱে চকুলো টুকিছে কান্দোনত ভাগি পৰিছে কৰুণভাৱে মৃত্যু খাবতি ল'লে নিখামণিয়ে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় নলবাৰী হাৰিভাঙাৰ বিহু হুঁচৰি দল ভাস্কৰ জ্যোতি বিহু হুঁচৰি দল আৰু এই ভাস্কৰ জ্যোতি বিহু হুঁচৰি দলটো তেওঁলোকে তামোলপুৰলৈ অনুষ্ঠান কৰিবলৈ গৈছিল এখন ট্ৰেভেলাৰেৰে গৈছিল ট্ৰেভেলাৰখনত 30জনকৈ যাত্ৰী আছিল ট্ৰেভেলাৰেৰে বিহু অনুষ্ঠান কৰিবলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় আৰু এই সংঘৰ্ষতেই থিতাতে মৃত্যু খাবতি ল'বলগীয়া হয় নিখামণি হালৈয়ে এগৰাকী বিহুৱতীৰ লগতে নাগাৰা নামৰ পাঠিকাও আছিল নিখামণি হালৈ আৰু এইগৰাকী নিখামণি হালৈয়ে কৰুণভাৱে মৃত্যু খাবতি ল'বলগীয়া হৈছে এই ভয়ংকৰ দুৰ্ঘটনাত সমান্তৰালকৈ এই ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে এতিয়া এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে নিখামণিৰ মৃত্যুত আত্মীয়বৰ্গই এতিয়া চকুলো টুকিছে সকলোৱে কান্দোনত ভাগি পৰিছে কাৰণ নিখামণি হালৈয়ে অকালভাৱে মৃত্যুক খাবতি ল'বলগীয়া হৈছে নিখামণিৰ এই অকাল মৃত্যুত আজি সকলোৱে চকুলো টুকিছে এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে নিখামণিৰ বাসগৃহত আত্মীয়বৰ্গই চকুলো টুকিছে কান্দোনত ভাগি পৰিছে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে অজান দেশলৈ সকলোকে কন্দুৱাই আঁতৰি গ'ল নিখামণি হালৈ ভয়ংকৰ দুৰ্ঘটনাত
11গৰাকীকৈ বিহুৱা বিহুৱতী গুৰুতৰভাৱে আহত হৈছে 5 জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আহতসকলক ৰঙিয়া আৰু স্বস্তি হাস্পতালত ভৰ্তি কৰা হৈছে সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে নিখামনি হালৈৰ এই কৰুণ মৃত্যুত সকলোৱে চকুলো টুকিছে এগৰাকী প্ৰতিভাৱান যুৱতী 25 বছৰীয়া এগৰাকী যুৱতী নিখামনি আৰু 25 বছৰীয়া এগৰাকী যুৱতী কেৱল বিহুৱতীয়ে নাছিল লগতে আছিল এগৰাকী নাগাৰা নামৰ পাঠিকা এগৰাকী প্ৰতিভা সম্পন্ন যুৱতী লগতে কিমান সপোন কিমান চাগে আশা আছিল নিজৰ ভৱিষ্যতটোক লৈ নিজৰ জীৱনটোক লৈ কিমান সপোন চাগে বুকুত বান্ধিছিল কিমান আশা চাগে পুহি ৰাখিছিল কিন্তু এক ভয়াৱহ দুৰ্ঘটনাই সকলো মুহূৰ্ততে কাঢ়ি লৈ গ'ল ঘৰখনলৈ নামি আহিছে কাল অমানিশা এই ভয়ংকৰ দুৰ্ঘটনাত ঘৰখনলৈ কাল অমানিশা নামি আহিছে প্ৰতিগৰাকীৰ চকুত আজি চকুলো আত্মীয় বৰ্গৰ চকুত আজি চকুলো পৰিয়ালৰ লোকত চকুলো সমগ্ৰ গাঁওবাসীয়ে আজি চকুলো টুকিছে সমগ্ৰ গাঁওবাসীয়ে কান্দিছে সমগ্ৰ গাঁওবাসীৰ চকুত চকুলো দেখিবলৈ পোৱা গৈছে সকলোৱে চকুলো টুকিছে সকলোৱে কান্দিছে সকলোৱে চকুলো টুকিছে এনে এগৰাকী যুৱতীক অকালতে এনে এগৰাকী প্ৰতিভা সম্পন্ন যুৱতীক অকালতে হেৰুৱাবলগীয়া হয় প্ৰতিগৰাকীৰ চকুত কেৱল চকুলোৱে বিৰাজ কৰিছে আত্মীয় বৰ্গ ঘৰৰ পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে সমান্তৰালকৈ যিসকল গাঁওবাসী আছে যিসকল চুবুৰীয়া আছে সকলোৱে আজি চকুলো টুকিছে এগৰাকী 25 বছৰীয়া যুৱতীৰ মৃত্যু নিখামনি হালৈৰ মৃত্যুৱে সকলোৰে চকুলো নমাই আনিছে আৰু এনেদৰে এক কৰুণ দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাৱটি ল'বলগীয়া হ'ল নিখামনিয়ে ভাস্কৰ জ্যোতি বিহু হুঁচৰি দল নলবাৰী হাৰিভাংগাৰ আৰু এই বিহু হুঁচৰি দলটো তামোলপুৰলৈ তেওঁলোকে বিহু অনুষ্ঠান কৰিবলৈ গৈছিল এখন ট্ৰেভেলাৰেৰে গৈছিল ট্ৰেভেলাৰখনত 30জনকৈ যাত্ৰী আছিল আৰু সেই সময়ছোৱাতে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় যে সংঘৰ্ষত দুৰ্ঘটনাত পতিত হৈ হঠাতে মৃত্যু সাৱটি লয় নিখামনিয়ে তামোলপুৰ নাগুৰজুলি পথৰ নোৱাখাটাত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা এই দুৰ্ঘটনাত 11গৰাকীকৈ বিহুৱা বিহুৱতী গুৰুতৰভাৱে আহত হয় আৰু ইয়াৰে 5 জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে কিন্তু নিখামনি হালৈয়ে থিতাতে মৃত্যু সাৱটি লৈছে আৰু নিখামনি হালৈৰ মৃত্যুত এতিয়া সকলোৱে চকুলো টুকিছে যিসকল লোক আহত হৈছে ভয়ংকৰ দুৰ্ঘটনাত আহতসকল হৈছে অৰুণ মেধি বিদ্যুৎ দাস জগত ৰায় চালক পংকজ বৈশ্য অংকিতা দাস ৰতন কলিতা নিতু বৰুৱা শিৱানী বৰুৱা কাব্যশ্ৰী চাৰুৱা আৰু দিবাকৰ মৰাণ ইয়াৰে 5 জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তাৰ মাজৰে নিখামনি যিগৰাকী নিখামনিয়ে থিতাতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে সকলোকে কন্দুৱাই অজান দেশলৈ আঁতৰি গৈছে নিখামনিৰ মৃত্যুত আজি সকলোৱে চকুলো টুকিছে সকলোৱে কান্দিছে আত্মীয়বৰ্গ কান্দোনত ভাগি পৰিছে অজান দেশলৈ সকলোকে কন্দুৱাই আঁতৰি গৈছে নিখামনি হালৈৰ মৃত্যুত এতিয়া নিখামনিৰ বাসগৃহত সকলোৱে চকুলো টুকিছে নিখামনিৰ বাসগৃহত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে আত্মীয় বৰ্গই কান্দিছে গাঁওবাসীৰ চকুত আজি চকুলো দেখিবলৈ পোৱা গৈছে তামোলপুৰৰ যিহেতু ঘৰ নিখামনি আৰু নিখামনিৰ বাসগৃহত এনেদৰে এতিয়া সকলোৱে চকুলো টুকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া চাওক কেনেদৰে কান্দোনত ভাগি পৰিছে নিখামনি কান্দি সকলোৱে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো নিখামনিৰ অকাল মৃত্যু কোনেও সহ্য কৰিব পৰা নাই কোনেও সহিব পৰা নাই সেই অকল্পনীয় সত্য কোনেও মানি ল'ব পৰা নাই এগৰাকী প্ৰতিভা সম্পন্ন যুৱতী 25 বছৰীয়া যুৱতী নিখামনি যিগৰাকী নিখামনি কেৱল বিহুৱতীয়ে আছিল নাগাৰা নামৰ পাঠিকা আৰু এনে এগৰাকী প্ৰতিভা সম্পন্ন যুৱতীয়ে আজি ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ অকালতে মৃত্যু সাৱটি ল'বলগীয়া হ'ল আৰু এই সত্য কোনেও মানি ল'ব পৰা নাই সকলোৰে বাবে অসহনীয় এনে এক সত্য আৰু এনেদৰে ভয়ংকৰ দুৰ্ঘটনাত কৰুণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল নিখামনিৰ মৃত্যুত এতিয়া সকলোৱে চকুলো টুকিছে সকলোৱে কান্দিছে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সকলোৱে হাহাকাৰ কৰিছে নিখামনিৰ মৃত্যুত আৰু এনেদৰে এক ভয়াৱহ দুৰ্ঘটনাই অকালতে কাঢ়ি লৈ গ'ল নিখামনিৰ মৃত্যুত এতিয়া সকলোৱে চকুলো টুকিছে সকলোৱে কান্দিছে আত্মীয়বৰ্গ কান্দোনত ভাগি পৰিছে দৃশ্য চাওক কিমান এক হৃদয় বিদাৰক দৃশ্য এই দৃশ্য দেখি নিশ্চয় আপোনাৰো বুকু কঁপি উঠিছে এই দৃশ্য দেখি নিশ্চয় আপোনাৰো চকুলো ওলাইছে এই দৃশ্য নিশ্চয় আপোনাকো শিহৰিত কৰিছে যি ভয়াৱহ দুৰ্ঘটনা এই দুৰ্ঘটনাৰ দৃশ্য দেখিলে আপুনি শিহৰিত হৈ উঠিব কিয়নো সেই দৃশ্যাংশ আমিও আপোনালোকক দেখুৱাব নোৱাৰো এথিক্সৰ খাতিৰত কিয়নো বাহনখনৰ অৱস্থাই নাই যিখন
ট্ৰেভেলাৰ সেইখন ভাঙি চিঙি চুৰমা হৈ পৰিছে, সেইখনৰ অৱস্থাই নাই, সেইখন চাব পৰা অৱস্থাত নাই। তেনে এক দুৰ্ঘটনাত পতিত হৈছে। তেনেহ'লে ভাবক কিমান বেছি ভয়ংকৰ দুৰ্ঘটনা হ'ব লাগিব। এখন তীব্ৰবেগী ট্ৰেইলাৰ আৰু সেই ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল তেওঁলোকে যোৱা এই ট্ৰেভেলাৰখনত। যিহেতু তেওঁলোক বিহু হুঁচৰি দল আছিল আৰু ভাস্কৰ জ্যোতি বিহু হুঁচৰি দল অতি পুৰণি, আটাইতকৈ খুব বেছি পুৰণি এটা বিহু হুঁচৰি দল, যিটো বিহু হুঁচৰি দলৰ নাম মানুহৰ মুখে মুখে আছে, যিটো বিহু হুঁচৰি দলৰ নাম সকলোৱে জানে। আৰু সেই দলটো নলবাৰী হাৰিভাঙাৰ সেই দলটো গৈছিলে তামোলপুৰলৈ বিহু অনুষ্ঠান কৰিবলৈ। তেওঁলোকে ভবাও নাছিলে যে এনে এক অকল্পনীয় ঘটনাৰ সন্মুখীন হ'ব লাগিব, সেয়া কেতিয়াও তেওঁলোকে কল্পনা কৰা নাছিলে। কিন্তু সেই দুৰ্ঘটনাই মুহূৰ্তৰ ভিতৰতে সকলো কাঢ়ি লৈ গ'ল। তেওঁলোক বিহু অনুষ্ঠান কৰিবলৈ গৈছিল, সেয়াই যেন তেওঁলোকৰ বাবে কাল হৈ ৰ'ল। আৰু সেই বিহু অনুষ্ঠান কৰিবলৈ যাওঁতেই তামোলপুৰ নাগৰিজুলি পথৰ নোৱাখাটাত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰেইলাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। আৰু এই সংঘৰ্ষত থিতাতে মৃত্যু সাবটি লয় নিশামণি হালৈ। 11জন বিহুৱা বিহুৱতী গুৰুতৰভাৱে আহত হয়, যিটো 30জনকৈ লোক আছিল। ইয়াৰে 5জনৰ অৱস্থা সংকটজনক। আহতসকলক হাস্পতালত ভৰ্তি কৰা হৈছে। নিশামণিয়ে কৰোণভাৱে মৃত্যু সাবটি ল'বলগীয়া হৈছে। নিশামণিৰ মৃত্যুত এতিয়া সকলোৱে চকুলো টুকিছে, সকলোৱে কান্দিছে, আত্মীয়বৰ্গ কান্দোনত ভাগি পৰিছে, সকলোৱে চিঞৰি চিঞৰি কান্দিছে। নিশামণিক বিচাৰি এতিয়া সকলোৱে হাহাকাৰ কৰিছে, নিশামণিক বিচাৰি এতিয়া হাবাথুৰি খাইছে। এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত এই সমগ্ৰ ঘটনাক লৈ এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। নিশামণিৰ বাসগৃহত কান্দি কান্দি সকলোৱে চকুলো টুকিছে, এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। কিমান এক হৃদয় বিদাৰক দৃশ্য এয়া আপুনি চাওক, কিমান এক হৃদয় বিদাৰক ঘটনা, যি ঘটনাই আজি পুৱাই সমগ্ৰ ৰাজ্যবাসীক জোকাৰি গৈছে, সমগ্ৰ ৰাজ্যবাসীক কন্দুৱাই গৈছে। এই হৃদয় বিদাৰক ঘটনা আজি সকলোৱে দুখ কৰিছে, সকলোৱে আজি চকুলো টুকিছে। এনে এক হৃদয় বিদাৰক ঘটনাই আজি সকলোকে কন্দুৱাইছে। আৰু এই ভয়ংকৰ দুৰ্ঘটনাতেই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল নিশামণিয়ে। নিশামণিৰ মৃত্যুত আজি সকলোৱে চকুলো টুকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। এনেদৰে সকলোৱে কান্দোনত ভাগি পৰিছে, কান্দি কান্দি হাহাকাৰ কৰিবলগীয়া হৈছে। এনেদৰে সকলোকে কন্দুৱাই অজান দেশলৈ আঁতৰি গৈছে নিশামণি। নিশামণিৰ মৃত্যু কোনেও সহজভাৱে ল'ব পৰা নাই, কোনেও কল্পনা কৰা নাছিল এনে এক ঘটনাৰ যে সন্মুখীন হ'ব লাগিব। কিন্তু নিয়তিৰ পৰিহাস যে অকালতেই সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'লগৈ নিশামণি। হয়, যোৱা ৰাতি বাঙালীপাৰাত নিশামণিৰ দল, যিটো নলবাৰীত এটা বিহু দলৰ লগত চুক্তিবদ্ধ হৈ নিশামণি হালৈ, আমাৰ নাওকাটাৰ ৰমেন হালৈৰ পুত্ৰী হয়। নিশামণি হালৈ নলবাৰীৰ দলত আছিল আৰু ডাঙৰ ভায়েক পংকজ হালৈ হাজোৰ দল এটাত আছিল। খুব মানে ঘৰখনে মানে সাংস্কৃতিক দিশত আটাইখিনি হেৰিতে আগবঢ়া আছিল। গতিকে নিশামণি কালি বাঙালীপাৰাত পুৰস্কাৰ থকা এনেকুৱা হেৰি আছিলে, প্ৰতিযোগিতা আছিলে, তাতে গাব আহিছিলে। আহোঁতে ঠিক তামোলপুৰৰ পৰা নাগৰিজুলিৰ এইখিনিৰ ভিতৰত লাওপাৰাৰ ওচৰ বজাৰত মানে ডাঙৰ ট্ৰাকে ড্ৰাইভাৰৰ থকাই ওচৰৰ খুন্দা মাৰি দিলে। দিয়াৰ পিছত তাই ড্ৰাইভাৰৰ পিছফালে আছিল ট্ৰেভেলাৰ গাড়ী, তাইৰ মানে মহতিয়াই লৈ গ'ল, মাথাত এনেকৈ আঘাত হৈছে। সেই ৰাতি হয়তো কোনো চিকিৎসালয়ত নিয়াৰ কাৰণেও গাড়ী ঘোঁৰাৰ ব্যৱস্থা নাছিল। নথকা অৱস্থাত তাই হেৰি হ'ল। লগতে আৰু কিছু ড্ৰাইভাৰৰ হাতত আঘাত পাইছিল, 2-4টা মানে ছোৱালীয়ে আঘাত পাইছিল যদিও হয়তো এতিয়া মানে চবেই ঠিকে থকা বুলি গম পাইছোঁ। কিন্তু এই মানে দুৰ্ঘটনাত অকল মানে নিশামণিক মানে লৈ গ'ল আৰু খুব মানে মৰ্মান্তিক ঘটনা, অতি দুখ লগা ঘটনা। আৰু আমাৰ অঞ্চলটোত খুব শোকৰ ছাঁ পৰিছে। নিশামণি হালৈ আচলতে নামৰ পাঠকৰ লগতে বিহু খুব ভাল হেৰি গাইছিল আৰু ইউটিউব চেনেল কৰিও তাই উপাৰ্জন কৰি পেলাই দেউতাকে ঘৰ এটা বনাইছিল, তাতে মানে ভাল এটা সহযোগ কৰিছিল। আৰু দেউতাকে মানে অলপ বহুত কষ্টত ডাঙৰ হোৱা, খেতি বাতি কৰি পেলাই। মোৰ বন্ধু হয় দেউতাক, মাকেও পাঠক হয়। লগতে এতিয়া য'তে মানে নামৰ অনুষ্ঠান থাকে মাকে এটা নাম গায় আৰু তাই। আৰু মই মন কৰিছিলোঁ যে এই উঠি অহা যি চামৰ মানে পাঠক মহিলা, খুব নিশামণি খুব নাম হৈছিল ছ'চিয়েল মিডিয়াত, মই চাই থাকোঁ, প্ৰায় মই শ্বেয়াৰো কৰোঁ। আৰু আজিৰ পৰা প্ৰায় 10 দিন আগত মই তাইক এটা সুন্দৰ ডায়েৰী গিফ্ট দিছিলোঁ নাম লিখিবৰ কাৰণে, যে তাই নাম কৰিছে, আমাৰ অঞ্চলটোৰ নাম কয়, মোৰ ঘৰ অমুকত, মোৰ গাঁও অমুকত, খুব ভাল লাগে। গতিকে তেনেকুৱা অৱস্থাত আজি তাইক হেৰুৱাই আচলতে গোটেই আমি অঞ্চলবাসী, গাঁওবাসী খুব
মানে শকত নিয়মান হৈ পৰিছে। যিখন গাড়ীৰে হেৰি খুন্দা খাইছিল সেই গাড়ীখন ইতিমধ্যে থানাত আছে, তামোলপুৰ থানাত। আৰু ট্ৰেভেলাৰখন আমি আহোঁতেও ৰাস্তাতে আছে, আমি এনেই ফটো চটো মাৰি আনিছোঁ। ড্ৰাইভাৰজনক পোৱা নাই বুলি শুনিছোঁ, গাড়ীখন আছে। নিশামণিক ঠিক 10টা বজাত তামোলপুৰৰ পৰা মচলপুৰ লৈ যাব, পষ্টমৰ্টম কৰাৰ পিছত 2:30-3টা বজাত হয়তো ঘৰ আহি পাব। হয়, যোৱা ৰাতি বাঙালীপাৰাত নিশামণিৰ দল, যিটো নলবাৰীত এটা বিহু দলৰ লগত চুক্তিবদ্ধ হৈ নিশামণি হালৈ, আমাৰ নাওকাটাৰ ৰমেন হালৈৰ পুত্ৰী হয়। নিশামণি হালৈ নলবাৰীৰ দলত আছিল আৰু ডাঙৰ ভায়েক পংকজ হালৈ হাজোৰ দল এটাত আছিল। খুব মানে ঘৰখনে মানে সাংস্কৃতিক দিশত আটাইখিনি হেৰিতে আগবঢ়া আছিল। গতিকে নিশামণি কালি বাঙালীপাৰাত পুৰস্কাৰ থকা এনেকুৱা হেৰি আছিলে, প্ৰতিযোগিতা আছিলে, তাতে গাব আহিছিল। আহোঁতে ঠিক তামোলপুৰৰ পৰা নাগৰিজুলিৰ এইখিনিৰ ভিতৰত লাওপাৰাৰ ওচৰ বজাৰত মানে ডাঙৰ ট্ৰাকে ড্ৰাইভাৰৰ থাকাই ওচৰৰ খুন্দা মাৰি দিলে। দিয়াৰ পিছত তাই ড্ৰাইভাৰৰ পিছফালে আছিল ট্ৰেভেলাৰ গাড়ী, তাইৰ মানে মহতিয়াই লৈ গ'ল মাথাত এনেকৈ। থকা অৱস্থাত তাই হেৰি হ'ল, লগতে আৰু কিছু ড্ৰাইভাৰৰ হাতত আঘাত পাইছিল, 2-4টা মানে ছোৱালীয়ে আঘাত পাইছিল যদিও হয়তো এতিয়া মানে চবেই ঠিকে থকা বুলি গম পাইছোঁ। কিন্তু এই মানে দুৰ্ঘটনাত অকল মানে নিশামণিক মানে লৈ গ'ল আৰু খুব মানে মৰ্মান্তিক ঘটনা, অতি দুখ লগা ঘটনা। আৰু আমাৰ অঞ্চলটোত খুব শোকৰ ছাঁ পৰিছে। নিশামণি হালৈ আচলতে নামৰ পাঠকৰ লগতে বিহু খুব ভাল হেৰি গাইছিল আৰু ইউটিউব চেনেল কৰিও তাই উপাৰ্জন কৰি পেলাই দেউতাকে ঘৰ এটা বনাইছিল, তাতে মানে ভাল এটা সহযোগ কৰিছিল। আৰু দেউতাকে মানে অলপ বহুত কষ্টত ডাঙৰ হোৱা, খেতি বাতি কৰি পেলাই, মোৰ বন্ধু হয় দেউতাক। মাকেও পাঠক হয়, লগতে এতিয়া য'তে মানে নামৰ অনুষ্ঠান থাকে মাকে এটা নাম গায় আৰু তাই। আৰু মই মন কৰিছিলোঁ যে এই উঠি অহা যি চামৰ মানে পাঠক মহিলা, খুব নিশামণি খুব নাম হৈছিল ছ'চিয়েল মিডিয়াত, মই চাই থাকোঁ, প্ৰায় মই শ্বেয়াৰো কৰোঁ। আৰু আজিৰ পৰা প্ৰায় 10 দিন আগত মই তাইক এটা সুন্দৰ ডায়েৰী গিফ্ট দিছিলোঁ নাম লিখিবৰ কাৰণে, যে তাই নাম কৰিছে, আমাৰ অঞ্চলটোৰ নাম কয়, মোৰ ঘৰ অমুকত, মোৰ গাঁও অমুকত, খুব ভাল লাগে। গতিকে তেনেকুৱা অৱস্থাত আজি তাইক হেৰুৱাই আচলতে গোটেই আমি অঞ্চলবাসী, গাঁওবাসী খুব মানে শোকত নিয়মান হৈ পৰিছোঁ। যিখন গাড়ীৰে হেৰি খুন্দা খাইছিল সেই গাড়ীখন ইতিমধ্যে থানাত আছে, তামোলপুৰ থানাত। আৰু ট্ৰেভেলাৰখন আমি আহোঁতেও ৰাস্তাতে আছে, আমি এনেই ফটো চটো মাৰি আনিছোঁ। ড্ৰাইভাৰজনক পোৱা নাই বুলি শুনিছোঁ, গাড়ীখন আছে। নিশামণিক ঠিক 10টা বজাত তামোলপুৰৰ পৰা মচলপুৰ লৈ যাব, পষ্টমৰ্টম কৰাৰ পিছত 2:30-3টা বজাত হয়তো ঘৰ আহি পাব। হয়, যোৱা ৰাতি বাঙালীপাৰাত নিশামণিৰ দল, যিটো নলবাৰীত এটা বিহু দলৰ লগত চুক্তিবদ্ধ হৈ নিশামণি হালৈ, আমাৰ নাওকাটাৰ ৰমেন হালৈৰ পুত্ৰী হয়। নিশামণি হালৈ নলবাৰীৰ দলত আছিল আৰু ডাঙৰ ভায়েক পংকজ হালৈ হাজোৰ দল এটাত আছিল। খুব মানে ঘৰখনে মানে সাংস্কৃতিক দিশত আটাইখিনি হেৰিতে আগবঢ়া আছিল। গতিকে নিশামণি কালি বাঙালীপাৰাত পুৰস্কাৰ থকা এনেকুৱা হেৰি আছিলে, প্ৰতিযোগিতা আছিলে, তাতে গাব আহিছিল। আহোঁতে ঠিক তামোলপুৰৰ পৰা নাগৰিজুলিৰ এইখিনিৰ ভিতৰত লাওপাৰাৰ ওচৰ বজাৰত মানে ডাঙৰ ট্ৰাকে ড্ৰাইভাৰৰ থাকাই ওচৰৰ খুন্দা মাৰি দিলে। দিয়াৰ পিছত তাই ড্ৰাইভাৰৰ পিছফালে আছিল ট্ৰেভেলাৰ গাড়ী, তাইৰ মানে মহতিয়াই লৈ গ'ল মাথাত এনেকৈ আঘাত হৈছে। সেই ৰাতি হয়তো কোনো চিকিৎসালয়ত নিয়াৰ কাৰণেও গাড়ী ঘোঁৰাৰ ব্যৱস্থা নাছিল। নথকা মই আচলতে এই ক্ষেত্ৰত আমি খুবেই মৰ্মাহত হৈছোঁ। এই অঞ্চলৰ প্ৰতিটো কোণতে তেওঁৰ অৱদান আছিল আৰু এই অঞ্চলৰ যিটো হাৰত তেওঁ আগবাঢ়ি গৈছিল, অসমৰ কাৰণে এটা ক্ষতি হৈছে। এই ঘৰখনৰ তেওঁ যেনেভাৱে এখন দুখীয়া পৰিয়ালত থাকি যিদৰে তেওঁৰ পিতৃ মাতৃয়ে আগুৱাই লৈ গৈছিল আৰু তেওঁ আগবাঢ়ি গৈছিল, এই অঞ্চলৰ প্ৰতিবেশী ৰাইজৰ প্ৰতিজন তেওঁৰ আচলতে এই ক্ষেত্ৰত সকলোৱে সন্তোষজনক প্ৰকাশ কৰিছিল। তেওঁৰ কাৰণে অঞ্চলৰ এটা নাম হৈছিল নিশামণি হালৈ বুলি ক'লে। নাগৰা নামৰ খ্যাতনামা পাঠক হিচাপে তেওঁ প্ৰতিষ্ঠিত হ'বলৈ আগবাঢ়ি আছিল
আৰু তেওঁ বিহুৰ ক্ষেত্ৰতো আগবাঢ়িছিল। এই অঞ্চলৰ আমি সঁচাকৈ মৰ্মাহত হৈছোঁ, দুখ প্ৰকাশ কৰিছোঁ। কি বুলি সান্তনা দিম, আমি ভবা নাই, কোৱাৰ ভাষা নাই। গতিকে মই ভাবোঁ যে আমাৰ অসমৰ কাৰণে এটা মহান ক্ষতি হ'ল, আৰু এই অসমৰ কাৰণে, এই অঞ্চলৰ কাৰণে এটা মহান ক্ষতি হ'ল। গতিকে মানুহৰ মৰণ জীৱন কোনেও নাজানো, কাৰ কেতিয়া মৃত্যু হয় সেইটো নাজানো, কিন্তু উঠি অহা এজনী ছোৱালী, শিক্ষিত ছোৱালী, যিগৰাকীয়ে বিহুৰ লগত বিভিন্ন কালচাৰেল লগত জড়িত হৈ তেওঁ অগ্ৰগতি লাভ কৰিছিল। তেওঁৰ বহু দিন আছিল, আমি আশা প্ৰকাশ কৰিছিলোঁ তেওঁ আৰু আগুৱাই যাওক, কিন্তু এতিয়া উপায় নাই। ভগৱানে কিয় এইটো সুদৃষ্টি নকৰিলে, এই অঞ্চলৰ কাৰণে কিয় ক্ষতি কৰিলে, এইটো আমি ভাবি পোৱা নাই। ঈশ্বৰৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ যে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, পুনৰ তেওঁ আমাৰ মাজলৈ এনেধৰণৰ ক্ষেত্ৰত আগুৱাই আহক, আকৌ পুনৰ জীৱিত হওক আমাৰ মাজত। এনেহেন শিল্পীৰ আমাৰ অসমৰ কাৰণে নাগাৰা নামৰ শিল্পী হিচাপে তেওঁ পুনৰ আমাৰ মাজলৈ আকৌ জনম লওক। যিদৰে জুবিনক আমি আহ্বান কৰিছোঁ যে জুবিন আকৌ আমাৰ মাজলৈ আহক, এনেকৈ জন্ম লওক।